হাই ফ্ৰেণ্ডছ, আমি পঢ়ি আছিলোঁ মৌলৰ পৰ্যাবৃত্ত তালিকা আৰু আমি দুটা মডেল পালোঁ। এতিয়ালৈকে দুজন চাইণ্টিষ্টৰ দুটা সূত্ৰ পালোঁ। ফাৰ্ষ্ট আছিল ডবাৰিনৰ, ছেকেণ্ড আছিল নিউলেন্স। এইবাৰ থাৰ্ড আমি পাম মেণ্ডেলিভ। আৰু মেণ্ডেলিভৰ অষ্টসূত্ৰটো নিউলেন্সৰ অষ্টসূত্ৰটো আৰু ডবাৰিনাৰৰ যিটো ট্ৰায়েড, সেই দুটাৰ ফেইলাৰৰ পাছত তেওঁলোক দুটাৰ যেতিয়া সীমাবদ্ধতা কিছুমান ৰৈ গৈছিল তেতিয়া মেণ্ডেলিভে দিলে। কিন্তু মেণ্ডেলিভো যে ছাকচেছ আছিল সেইটো নহয়, কিন্তু মেণ্ডেলিভে এটা ধৰা 50% মানলৈকে তেওঁ যাব পাৰিছিল, তেওঁ অলপ হ'লেও বেছিকৈ তেওঁ ঢুকি পাইছিল। কাৰণ যেতিয়া চাইণ্টিষ্টবিলাকে ইনভেনশ্যন কৰে, ফাৰ্ষ্ট চাইণ্টিষ্টটোৰ খুটি নাটিৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিহে ছেকেণ্ড ইনভেনশ্যন কৰে। গতিকে এনেকুৱা নহয় যে মেণ্ডেলিভে বেছি জানিছিল ডবাৰিনতকৈ বা নিউলেন্সে ডবাৰিনতকৈ বেছি জানিছিল, মেণ্ডেলিভে নিউলেন্সতকৈ বেছি জানিছিল, সেইটো নহয়। কাৰণ ফাৰ্ষ্ট যিজনে আৱিষ্কাৰ কৰিবলৈ চাব, যেনেকৈ জুইৰ আৱিষ্কাৰ আদিম লোকসকলে ফাৰ্ষ্টতে কৰিছিল কিন্তু তেওঁলোকেতো ধৰা জুইৰ আৱিষ্কাৰ যেতিয়া কৰিব পৰা নাছিল তেতিয়াতো কেঁচাই খাইছিল বস্তুবোৰ। মানে কি, যেতিয়া এটা বস্তু কোনোবাই আৱিষ্কাৰ কৰে তেওঁৰ যে মহত্বটো কমি যায় সেইটো নহয়, তেওঁৰ যে ভুল কৰিলেও তেওঁৰ যে মহত্বটো কমি যায় সেইটো নহয়। তেওঁলোকে যে আৱিষ্কাৰ কৰাৰ বাটটো মুকলি কৰিলে, কি মুকলি কৰিলে? বাট মুকলি কৰিলে, বাটকটীয়া হ'ল, সেই বাটকটীয়াটোহে মেইন। গতিকে যদি চাইণ্টিষ্টবিলাকক চোৱা, ফাৰ্ষ্ট চাইণ্টিষ্টজনে যদি নকৰিলে হয়, ছেকেণ্ড চাইণ্টিষ্টজনে যদি তেওঁৰ সেই বস্তুটো ডেভেলপ নকৰিলে হয়, মেণ্ডেলিভে যদি আকৌ সেইটো এৰি দিয়ে, বাদ দে এইটো নকৰোঁ সেনেকৈ যদি থ'লে হয়, তেতিয়াহ'লে নহ'লে। মেণ্ডেলিভৰো আচলতে ভুলেই হৈছে, তেওঁৰ শুদ্ধ বুলি কোৱা নাই, কিন্তু তিনিজন চাইণ্টিষ্টে পৰ্যাবৃত্ত তালিকাৰ এই ভূমিকাত অৱদান আছে। সেইটো এনেই মই ক'লোঁ কথাবোৰ। এতিয়া মেণ্ডেলিভৰ আমি বস্তুটো চাওঁ। এতিয়া মই কি কৈছিলোঁ যে সদায় তিনিটা মডেলতে আমি ফাৰ্ষ্ট চনটো চাব লাগিব, দেন ছেকেণ্ড আমি চাব লাগিব তেওঁৰ সম্পূৰ্ণ নামটো আৰু সেই সময়ত কেইটা মৌল আৱিষ্কাৰ হৈছিল। এতিয়া এটা বস্তু তোমালোকৰ সহজেই হ'ল যে মেণ্ডেলিভৰ ক্ষেত্ৰত ইয়াতে কিতাপত চনটো দিয়া নাই, কিতাপত তোমালোকক অকল ডাইৰেক্ট মৌলৰ সংখ্যাটো দিয়া আছে আৰু তেওঁৰ সম্পূৰ্ণ নামটো দিয়া আছে। আৰু সম্পূৰ্ণ নামটো আমি ভালদৰে জানিব লাগিব, যেনেকৈ আমাৰ কি আছিলে জোহান ওলফগেং ডবাৰিনাৰ, তাৰপিছত কি আছিলে জন নিউলেন্স, আৰু থাৰ্ড এইটো হৈছে এওঁৰ নামটো কি জানেনে? সম্পূৰ্ণ নামটো ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ। তেওঁৰ নামটো ধুনীয়া যে ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ। আৰু তেওঁৰ এটা অতিৰিক্ত কৰি এটা পেৰেগ্ৰাফো আছে মাকৰ লগত কিবা এটা ৰিলেটেড, সেইটো পঢ়িবা, সেইটো ভালেই লাগে, এনেই ৰিডিং কৰিবা, সেইটো কুৱেশ্যন নাহে এক্সামত সেনেকুৱা। আৰু এতিয়া তেওঁৰ যিখিনি সময়ত তেওঁৰ মৌলকেইটা আছিল জানানে? 63টা। এতিয়া তোমালোকক মই ৰিভাইজ কৰি দিওঁ যে ফাৰ্ষ্ট কেইটা মৌল আৱিষ্কাৰ হৈছিল? 30টা। কিমান চনত? 1817 চনত। তাত 1866 চনত কেইটা হ'ল? 1866 চনত হ'ল 56টা। আৰু এইবাৰ কেইটা হ'ল? 63টা। ইয়াৰে চনটো বাৰু নাই, কিন্তু নিশ্চয় 1866তকৈতো পিছতে হ'ব। এইটো আছিলে কিমান? 1817। আৰু এইটো কিমান হ'ব? এইটো ধৰা 1800 নাইবা 1900 হ'ব পাৰে, কাৰণ ইয়াৰ মাজৰ গেপটো যিহেতু 49, ইমান বছৰ পাছত কৰিছিল। মেণ্ডেলিভো ইমান বছৰ পাছতো কৰিব পাৰে, গতিকে আমি এইটো ক'ব নোৱাৰিম যিহেতু কিতাপত নাই বস্তুটো, আৰু এনেকৈ এইটো নাহেও ইমান এটা। কিন্তু এই চন দুটা বা এই মৌলৰ সংখ্যাটো তোমালোকে পূৰা মনত ৰাখিবা, 30, 56 and 63। এতিয়া চোৱা, মেণ্ডেলিভৰ কামটো আৰু বেছি হৈ গ'ল। 56টা মৌলকটো বিভাজন কৰাটোতো অলপমান 63টাতকৈ অলপ ইজি আছিল, কিন্তু 63টাতো আৰু বেছি হৈ গ'ল, তেওঁৰ বুজাটো আৰু বেছি হৈ গ'ল। এতিয়া ডবাৰিনাৰে কি কৰিছিলে? দুটা ধৰ্ম লৈছিলে, মই কৈছিলোঁ। দেন আমাৰ নিউলেন্সে কেইটা ল'লে? ফাৰ্ষ্ট ধৰ্মটো তেওঁ সেনেকৈ ৰাখিলে, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজালে, কিন্তু ছেকেণ্ড যিটো গড় পাৰমাণৱিক ভৰ সেইটো নল'লে। এইটো মই এটা তোমালোকক ট্ৰিক কৰি দিছোঁ এই ট্ৰিকটোৰ যোগেদি ধুনীয়াকৈ তোমালোকে মনত ৰাখিব পাৰিবা। এতিয়া থাৰ্ড চোৱা, থাৰ্ড মেণ্ডেলিভে কি কৰিলে? মেণ্ডেলিভেও সেই ভুলটোকে কৰিলে। মেণ্ডেলিভেও পাৰমাণৱিক ভৰটো লৈয়ে থাকিলে, ফাৰ্ষ্ট চাইণ্টিষ্টজনে যিকেইটা লৈছিলে তেওঁলোকে মাত্ৰ 2 নম্বৰটোহে বেলেগ বেলেগ কৰি আছে। ফাৰ্ষ্ট যিটো পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম সেইটো একে ৰাখিলে। এই কাৰণেইতো এই বস্তুটো ভুল হৈ আছে। এইটো আচলতে এতিয়া বুজি নাপাবা, নেক্সট যেতিয়া মই এটা মডেল পঢ়াম, সেইটো আমাৰ যিটো এতিয়া বৰ্তমান চলি আছে পৰ্যাবৃত্ত তালিকাৰ যিটো সঠিক যিখন তালিকা সেইখনহে মেইন। সেইখনত কি কৰিছিলে? পাৰমাণৱিক ভৰ নহয়, পাৰমাণৱিক সংখ্যাহে ল'ব লাগিছিল তেওঁলোকে, কিন্তু তেওঁলোকে কি ভুল কৰি আছে? বাৰে বাৰে তেওঁলোকে পাৰমাণৱিক ভৰৰে বৰ্ধিত ক্ৰমত হৈ যায় আছে। আৰু তেওঁ কি ল'লে? ৰাসায়নিক ধৰ্ম ল'লে। এতিয়া এইটো এটা ইম্পৰ্টেণ্ট, চোৱা, ডবাৰিনাৰে ৰাসায়নিক ধৰ্ম বা এনেকুৱা কোনো একো ভৌতিক ধৰ্ম একোৱে লোৱা নাছিল, কিন্তু নিউলেন্সে ধৰ্ম লৈছিল, কিন্তু তেওঁ ধৰ্মটোক কি কৰা বুলি কৈছিলোঁ মই? নেগলেক্ট কৰিছিল। তেওঁ ধৰ্মটোক কি কৰিছিলে? পাৰমাণৱিক ভৰৰ পাছত স্থান দিছিলে। সেইকাৰণেতো কোবাল্ট নিকেলক তেওঁ একেটা স্তম্ভতে স্থান দিছিল, কাৰণ তেওঁলোকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত আছিল। কিন্তু আইৰণৰ লগত যদিও মিলে, তেওঁ ধৰ্মৰ যদিও মিলে, তথাপিও তেওঁ ধৰ্মটোক ছেকেণ্ড পজিশ্যনত ৰাখি ধৰ্মটোক তেওঁ ইমান এটা গুৰুত্ব দিয়া নাছিল। ধৰ্মটোক তেওঁ বাদ
বাদ দিছিলে তেওঁ ফাৰ্ষ্ট পজিশ্যন মানে কি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাই গৈছিল ডাইৰেক্ট দেন মেণ্ডেলিভ আহিল মেণ্ডেলিভে কি কৰিলে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতো সজালে তেওঁ কি কৰিলে এইবাৰ এই যে এওঁ যে ভুল কৰিছিলে এই যে নিউলেন্সে যে ভুল কৰিছিলে সেই ভুলটোক তেওঁ শুধৰালে মানে ধৰ্মটোকো তেওঁ স্থান দিলে মানে তেওঁ দুয়োটাকে সাঙুৰ কৰি ল'লে যে ফাৰ্ষ্ট তেওঁ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমটো সজালে ভালকৈ লিখি দিছোঁ যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্লাছ তেওঁ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কামখিনি কৰিলে এতিয়া ৰাসায়নিক ধৰ্ম এতিয়া এই বস্তুটো বুজিবলৈ যে ৰাসায়নিক ধৰ্ম মানে কি ৰাসায়নিক ধৰ্ম মানেতো আমি জানো কোনো এটা মৌল বা কোনো এটা যৌগই যিবোৰ বিক্ৰিয়া কৰে সেই বিক্ৰিয়া কৰাৰ যিটো প্ৰৱণতা বা সেনেকুৱা ধৰা অক্সিজেনে কাৰ্বনৰ লগত বিক্ৰিয়া কৰে আন কাৰ্বনৰ লগত নকৰিবও পাৰে গতিকে সেইটো সেইকেইটা মানে আমি তাৰ ৰাসায়নিক ধৰ্ম বুলি কওঁ তাৰ যে কেনেকুৱা ধৰণৰ বিক্ৰিয়া বা ৰসায়ন বিজ্ঞানত তাৰ বিক্ৰিয়াবোৰ তাৰ ধৰ্মবোৰ কেনেকুৱা কিন্তু তেওঁ মেণ্ডেলিভে দুটা ৰাসায়নিক ধৰ্মক মেইনলি গুৰুত্ব দিলে সেই ৰাসায়নিক ধৰ্মটো কি জানানে যে অক্সিজেন আৰু হাইড্ৰজেনেৰে সৈতে কৰা যৌগবোৰৰ ওপৰতো বেছিকৈ গুৰুত্ব দিছিল মানে ধৰা এটা মৌল আছে এক্স যিকোনো মৌল হ'ব পাৰে এটা মৌল আছে ৱাই এই দুটা মৌল ধৰা ফাৰ্ষ্ট মৌলটো অক্সিজেনৰ লগত বান্ধনি কৰি কিবা এটা যৌগ গঠন কৰিছে আৰু ছেকেণ্ড মৌলটো অক্সিজেনৰ লগত বান্ধনি কৰি কিবা এটা মৌল গঠন কৰিছে মানে কি এই মৌলটোৱে অক্সিজেনৰ লগত কেনেকৈ বান্ধনি কৰিব আন এটা মৌল অক্সিজেনৰ লগত কেনেকৈ বান্ধনি কৰিব সেইটোৰ ওপৰত মানে গুৰুত্ব দি কিছুমান ধৰ্ম ওলালে তেনেকৈ এক্স মৌল আৰু ৱাই মৌল ৱাই এক্সটো ধৰা এইবাৰ হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কিবা মৌল উৎপন্ন কৰিলে ৱাইটো হাইড্ৰজেনৰ লগত কিবা এটা মৌল কৰি উৎপন্ন কৰিলে এতিয়া এক্স আৰু ৱাইৰ মানে পাৰ্থক্যটো কি যে এক্সে হাইড্ৰজেনৰ লগত কেনেকৈ বিক্ৰিয়া কৰে আৰু ৱাই হাইড্ৰজেনৰ লগত কেনেকৈ বিক্ৰিয়া কৰে সেইটোৰ ওপৰত ভিত্তিও তেওঁ কৰিছে এতিয়া তোমালোকে ভাবিব পাৰা ইমান মৌল আছে কিন্তু হাইড্ৰজেন আৰু অক্সিজেনে কিয় ল'লে তাৰ বচাৰ কাৰণটো কি জানানে কাৰণ হাইড্ৰজেন আৰু অক্সিজেন হৈছে সক্ৰিয় মৌল হাইড্ৰজেন আৰু অক্সিজেন কি সক্ৰিয় মৌল মানে হাইড্ৰজেন আৰু অক্সিজেনে পতককৈ বিক্ৰিয়াটো কৰে মানে পতককৈ চবৰে লগত যৌগ গঠন কৰে আৰু এনেকুৱা নহয় যে এটা মৌলৰ লগত হাইড্ৰজেনে অকল এনেকুৱা টাইপে কৰিব যে CH4 অকল কৰিব মানে সি বেলেগ বেলেগ ধৰণৰ মৌল কৰিব পাৰে যেনেকৈ মই এটা উদাহৰণ দিছোঁ ধৰা কাৰ্বনে হাইড্ৰজেনৰ লগততো অকল আটাইতকৈ সৰলটোতো মিথেন সেইটো জানা কিন্তু কাৰ্বনে অকল হাইড্ৰজেনৰ লগত যৌগ উৎপন্ন কৰে অকল মিথেনেটো উৎপন্ন নকৰে সিটো ইথেনো উৎপন্ন কৰে C2 আৰু 2N+2 মানে C2H6 এটা মই কৈছিলোঁ কেনেকৈ লিখিব লাগে চ' ইথেনো উৎপন্ন কৰে গতিকে বহুতটা ধৰণৰ মৌল যৌগ উৎপন্ন কৰিব পাৰে দুটা মৌলই লগ লাগি গতিকে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত কেইটা মৌলই কিমান ধৰণৰ কৰে সেই যৌগবোৰ তেওঁ মানে চালি জাৰি চাইছিলে আৰু এটা কাৰণ আছে যে ইহঁতৰ যৌগৰ সংখ্যা বেছি যিহেতু ইহঁতৰ সক্ৰিয়তা বেছি নিশ্চয়কৈ ইহঁতে মানে সকলোৰে লগত কি কৰিব বিচাৰে বান্ধনি সৰুকৈ থাকে গতিকে সকলোৰে লগত বান্ধনি কৰাৰ কাৰণে ইহঁতৰ যৌগৰ সংখ্যা বেছি যেনেকৈ আমি জানো নিষ্ক্ৰিয় গেছ যেনেকৈ নিয়ন হিলিয়াম এইবোৰ কি নিষ্ক্ৰিয় গেছ আৰ্গন ক্ৰিপ্টন দেন আমাৰ জেনন এইবোৰ কি হয় এইবোৰে কাৰো লগত বিক্ৰিয়াই নকৰে সেইকাৰণেতো এইবোৰ নিষ্ক্ৰিয় গেছ আৰু সেইকাৰণেতো ইহঁতে গঠন কৰা যৌগৰ সংখ্যা অতি কম কিন্তু যিহেতু আমাৰ হাইড্ৰজেন আৰু অক্সিজেন ইমান সক্ৰিয় সিহঁতৰ যৌগৰ সংখ্যা বেছি সেইকাৰণে নিউলেন্সে হাইড্ৰজেন আৰু অক্সিজেনক বাছি লৈছিল আৰু তো হাইড্ৰজেন আৰু অক্সিজেনৰ আচলতে কোনবোৰ মানে কেনেকুৱা ধৰণৰ বাছি লৈছিল হাইড্ৰাইড আৰু অক্সাইডবোৰ এতিয়া হাইড্ৰাইড মানে জানাই হাইড্ৰাইডত কি থাকে H থাকে আৰু অক্সাইডত কি থাকে O থাকে মানে O যোগ হ'লে সিহঁতৰ অক্সাইড বুলি ক'ম আৰু হাইড্ৰাইড যোগ হ'লে এটা মৌলৰ হাইড্ৰাইড বুলি ক'ম ধৰা মই তোমালোকক কওঁ যে কাৰ্বনৰ হাইড্ৰাইড লিখা কাৰ্বনৰ হাইড্ৰাইড মানে কি কাৰ্বনৰ লগত হাইড্ৰজেন যোগ কৰা এতিয়া তোমালোকক ধৰা মই ক'লোঁ যে কাৰ্বনৰ অক্সাইড লিখা মানে কি কাৰ্বনৰ লগত অক্সিজেন যোগ কৰা এতিয়া সেইটো কাৰ্বন মনক্সাইডো হ'ব পাৰে কাৰ্বন ডাই অক্সাইডো হ'ব পাৰে মুঠতে কি অক্সাইড যেনেকৈ অক্সাইড শব্দটো থাকিবই কাৰ্বন মনক্সাইড মানে অকল CO কাৰ্বন ডাই অক্সাইড ডাই মানে কি 2 মানে কাৰ্বন সেনেকুৱা দুটা অক্সিজেন তেনেকৈ ছালফাৰ ডাই অক্সাইড মানে দুটা অক্সিজেন ছালফাৰ ট্ৰাই অক্সাইড ছালফাৰ তিনিটা অক্সিজেন কিন্তু এনেকুৱা নহয় যে ছালফাৰ ধৰা এইটোতো ছালফাৰ এইটোত আমি ছালফেট বুলিয়ে কওঁ SO4 2- এইটো আচলতে হয় চ' এইটোক এটা আয়ন হয় এইটোক তুমি এটা মানে ছালফেট বুলিয়ে কওঁ গতিকে এইটো নহয় যে ছালফাৰে তিনিটাই বনালে দুটা বনালে চাৰিটা বনালে মানে বেলেগ এটা কপাৰে অক্সিজেনৰ লগত দুটাই বনাব সেনেকুৱা নহয় যেইটা মৌলই ধৰা কাৰ্বনে অক্সিজেনৰ লগত CO আৰু C2 বনাইছে সেইটো CO3 নবনাব পাৰে কাৰণ CO3 মৌল শুনিছে নেকি শুনা নাই গতিকে এনেকুৱা নহয় যে প্ৰত্যেকটো মৌল অক্সিজেনৰ লগত বঢ়াই গৈ ডাই অক্সাইড ট্ৰাই অক্সাইড বনাই থাকিব প্ৰত্যেকটো মৌলৰ নিজা নিজা ধৰ্ম থাকে আৰু
এই ধৰ্মবোৰ যিবোৰ আছিলে সেইবোৰে দিমিত্ৰি আইভানোভাছ মেণ্ডেলিভে অধ্যয়ন কৰিছিলে আৰু তেওঁ কি কৰিলে পিছত যে মৌলৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এই মৌলবোৰক সজালে মই কৈছে তেওঁ দুটা লৈছিলে পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্ম দুটা তেওঁ একেলগে লৈছিলে কিন্তু মানে নিউলেন্সে কি কৰিছিলে পাৰমাণৱিক ভৰটোক তেওঁ ৰাসায়নিক ভৰটোক বাদ দিছিলে কিন্তু পাৰমাণৱিক ভৰটোক তেওঁ বেছি গুৰুত্ব দিছিলে এইটো মনত ৰাখিবা আৰু তেওঁৰ সূত্ৰটো কি আছিলে তেওঁ নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে বুলি গম পাইছিলে মানে তেওঁ এনেকৈ কোৱা নাই যে নিউলেন্সে যে আমাৰ কৈছিলে যে এটা মৌল আছে তাৰ 8 নম্বৰটাৰ পাছত মানে 8টা মৌল বাদ দিয়াৰ পাছত যি এটা মৌল পাম ধৰা এটা মৌল আছে x প্লাছ 8 মানে x তাৰ পাছত 8টা পজিশ্যন দিয়াৰ পাছত আমি এটা মৌল পালোঁ y গতিকে x আৰু y ধৰ্মটো কি হ'ব মিলিব কাৰ মতে নিউলেন্সৰ মতে কিন্তু নিউলেন্সৰ সূত্ৰটো সীমাবদ্ধতা কি সি অকল পাতল মৌলৰ বিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য তদুপৰি সি কেলছিয়াম পৰ্যন্তহে এই মৌলটো প্ৰযোজ্য কিন্তু মেণ্ডেলিভে এইটো কোৱা নাই যে 8টাৰ পাছতেই মানে একে পাব তেওঁ মুঠতে এইটোৱে কৈছে যে কিছুমান ব্যৱধানৰ পাছত ধৰা 4টাৰ পাছত এটা মৌল y ধৰা আছে তাৰ মিলিব পাৰে বা নাইবা কেতিয়াবা আমাৰ ধৰা এইটো 4টা নহয় ফেলে কেতিয়াবা আমাৰ 5টাও মিলিব পাৰে কেইটা মিলিব পাৰে 5টাও মিলিব পাৰে ওকে ধৰা 5টাৰ পাছতো মিলিব পাৰে সেইবিলাক তেওঁ কৈছিলে মানে নিৰ্দিষ্ট এটা ব্যৱধানৰ অন্তৰত ডাইৰেক্ট ক'লে কিন্তু সেইটো কোৱা নাই যে 8টাৰ পাছতে মিলিব লাগিব তাৰ পাছত তেওঁ ক'লে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এতিয়া পৰ্যায় মানে কি মেণ্ডেলিভে কি কৰিছিলে মেণ্ডেলিভে দুটা ধৰণৰ বস্তু ওলাইছিলে ফাৰ্ষ্টটো হৈছে বৰ্গটো কেনেকুৱা যেতিয়া আমি এনেকৈ লিখি যাওঁ ধৰা ইয়াতে x আছে মৌল এটা y আছে z আছে এনেকৈ লিখোঁ এইটোক কওঁ আমি বৰ্গ কিন্তু পৰ্যায় মানে কি পথালিকে মই এটা লিখি দিছোঁ চিন দুটা যে ধৰা এটা বস্তু ধৰা বৰ্গ মানে কি ধৰা তুমি এনেকৈ লিখিছা x y z এইটোক এইফালৰ এই মোৱাকেটো এইটো কাৰ চিনডাল চোৱা এইফালে চাব লাগিব কাৰ চিনডালৰ মোৱাকে কি হ'ব বৰ্গ হ'ব কিন্তু তোমালোকে ধৰা এই মোৱাকে চোৱা এটা ধৰা গণিতৰ আচৰ দৰে কথাটো ধৰা চোৱা এইটো কি হ'ব পৰ্যায় ধৰা ইয়াতে এটা আছে মৌল a b তাৰ পাছত c এইবিলাক এই মোৱাকে এইটো স্থানত মানে বাওঁফালৰ পৰা সোঁফালৰলৈকে কি হ'ব পৰ্যায় চাবা আৰু ওপৰৰ পৰা তললৈ কি চাবা বৰ্গ চাবা এইটোক আমি বৰ্গ বুলি কওঁ আৰু এইবিলাকক পৰ্যায় বুলি কওঁ এইবিলাকক বৰ্গ বুলি কওঁ আৰু তেওঁ এইটোৱে কৈছিলে যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মানে পাৰমাণৱিক ভৰ যেনেকুৱা ধৰণৰ থাকিব সেই পৰ্যায়ৰ মতে সিহঁতৰ সলনি হৈ থাকিব ধৰা এটা পৰ্যায় এইটো ধৰা 1 নম্বৰ পৰ্যায় কাৰণ এইটো ফাৰ্ষ্ট পথালি গতিকে ইয়াৰে যিবোৰ মৌল এইবোৰৰ পাৰমাণৱিক ধৰ্ম একে হ'ব একে ধৰণৰ অলপ হ'ব যেনেকৈ ছেকেণ্ড মৌল ধৰা এইটো ছেকেণ্ড পৰ্যায়ৰ পাৰমাণৱিক ভৰৰ ধৰা ধৰ্মবোৰ একে হ'ব পাৰমাণৱিক মানে পৰ্যায়টোৰ মৌলবিলাকৰ দেন থাৰ্ড ধৰা পৰ্যায় সেই থাৰ্ড পৰ্যায়টোৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ মানে ধৰ্মবোৰ একে হ'ব 3টা বেলেগ বেলেগ কালাৰে কি বুজাইছে যে এইটোৰ ধৰ্মটো একে এইটোৰ ধৰ্মটো একে আৰু এইবিলাকৰ পৰ্যায়ক্ৰমে একে সেইটোৱে তেওঁ কৈছে চ' এইকেইটা মেণ্ডেলিভৰ বুজি পেলাই এতিয়া নেক্সট ক্লাছত আমি পঢ়িম যে মেণ্ডেলিভৰনো কি সীমাবদ্ধতা আছিল তেওঁ যে ক'লে সেইবোৰ কি কোনবোৰ মৌল সকলো মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য নে এই যে 63টা মৌল আছিল 63টা মৌলৰ ক্ষেত্ৰতে প্ৰযোজ্য নে সেইটো আমি চাম কিন্তু এই পাঠটো তোমালোকে ভালদৰে বস্তুবোৰ বুজি পাব লাগিব কাৰণ এই পাঠত আমি কিছুমান নিউ কনচেপ্ট পাম আৰু সেই কনচেপ্টবোৰ ভালদৰে বুজি পালেহে পাৰিবা গতিকে প্ৰত্যেকটোজন চাইণ্টিষ্টৰে তোমালোকে সূত্ৰবোৰ সংজ্ঞাবোৰ তেওঁলোকে কি দিছিল সেইবোৰ মনত ৰাখিবা সেয়ে এই পাঠটোৰ কুৱেশ্যন হৈ আহিব